हेलो गाइस আপোনালোকৰ তাত গৰম কেনেকুৱা আমাৰ ইয়াত কিন্তু দেহে গৰম দিছে দি আজি আৰু এই গৰমৰ মাজত মই বাইদেউ ঘৰলৈ যাব ওলাইছিলো তাৰ কাৰণে আমাৰ দুজনৰ মাজত অকমান তৰ্ক হল কিহৰ কাৰণে এই ৰুচিডালৰ কাৰণে কি বুলি কৈছে জানো এই ৰুচিডাল মই পিন্ধি কিনি যাব ওলালো যে বলে কি কৈছে বাইদেউ ঘৰত যাব ওলাইছে বলে ৰুচিডাল পিন্ধি যাবি এই মংগলসূত্ৰডাল পিন্ধি যাব নোৱাৰে ইমান গৰমৰ দিনত ইমান গৰম আৰু এটু সময়ত ইহতক কপালত উলুমিয়াব লাগিব এইয়াক টিপ লব লাগিব এই ডিঙিত বলে ডাঙৰ ডাঙৰ হেইবিলাক মংগলসূত্ৰ পিন্ধিব লাগিব আৰু এই বুকুলৈকে একেবাৰে ঠেঙৰ পটালৈকে মেখেলা দখনা পিন্ধিব লাগিব আৰু হাতত টাইট টাইট খাৰু এই হপা ইহতৰ ইমানখিনি জিগাত আমি উলুমাই ফুৰিব লাগে আৰু ইহতে আমাক কত উলুমাই ফুৰে বাৰু আমি মাইকী মানুহে বিয়া সোমাওতে ডিঙিত মংগলসূত্ৰ কপালত হিন্দুৰ হাতত খাৰু এই একদম ওপৰৰ পৰা একদম তলত ভৰি পটালৈকে কাপোৰ আৰু ইহতে মাইকী লওতে আমাক কত উলুমাই ফুৰে কিবা চিনত আছে নে আপোনালোকে কমেন্টত জনাবচোন মোৰ একদম হেতুৱে প্ৰবলেম মই মংগলসূত্ৰ ডালে সব কিছু পিন্ধিছো এইটো মানে তাৰে বলে আমাৰ দুজন মাজত ইমান তৰ্ক আয়ো নকবি এনেকা আউদি খঙে উঠি যায় মই কমেন্টত জনাবচোন গাইস কাৰ কাৰ গৰমৰ দিনত এইবোৰ পিন্ধিলে প্ৰবলেম হয় নে নহয় আপোনালোকেও কক মোক সাপোৰ্ট কৰক